নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অংগনবাড়ী কৰ্মীসকলৰ বাবে আহিছে এক লেটেষ্ট আপডেট। অংগনবাড়ী সঞ্চালক মহোদয়ে এখন নটিচ জাৰি কৰিছে। অংগনবাড়ী কৰ্মী সহায়িকাৰ পৰৱৰ্তী কাৰ্যপন্থা সম্পৰ্কে এই নটিচত উল্লেখ কৰা হৈছে। এই নটিচখনত উল্লেখ আছে যে আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাই মাননীয় সঞ্চালক মহোদয়ৰ 12 অক্টোবৰ 2023 তাৰিখৰ চৰকাৰলৈ পঠোৱা মাননী বৃদ্ধিৰ প্ৰস্তাৱ মৰ্মে আমি 30 জানুৱাৰী 2024 তাৰিখলৈ মাননী বৃদ্ধি ঘোষণা কৰিবলৈ সময় দিয়া হৈছিল। কিন্তু এই সময়ৰ ভিতৰত চৰকাৰে আমাৰ মাননী বৃদ্ধি ঘোষণা নকৰিলে। গতিকে 1 ফেব্ৰুৱাৰী 2024 পৰা সম্পূৰ্ণ অসহযোগ মানি উজান বজাৰৰ সঞ্চালক মহোদয় কাৰ্যালয়ত 13 ফেব্ৰুৱাৰীলৈ প্ৰতিবাদ কাৰ্যসূচী চলে। তাৰ পিছত 14 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈ প্ৰকল্প পৰ্যায়ত বিক্ষোভ কাৰ্যসূচী চলে। ইয়াৰ পিছতো মাননী বৃদ্ধিৰ ঘোষণা নকৰিলে ৰাজ্য চৰকাৰে। ইয়াৰ ফলত 26 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈ ধাৰাবাহিকভাৱে চচলৰ ধৰ্ণাস্থলীত দৈৱনিশা বিক্ষোভ চলে। ইমান বেয়া পৰিৱেশত থাকি টোপনি ক্ষতি কৰি মহৰ কামোৰ খাই প্ৰায়ভাগ কৰ্মী অসুস্থ হৈ পৰে যদিও অসম চৰকাৰৰ পৰা কোনো সঁহাৰি বৰ্তমানলৈ পোৱা নাই। বৰ্তমান নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ বাবে চচলৰ ধৰ্ণা কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হয়। এই পটভূমিত 22 মাৰ্চত গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এখন ৰাজ্যিক বৰ্ধিত সভা অনুষ্ঠিত কৰা হয়।